এইখন আমাৰ বিদ্যালয়, অৰ্থাৎ মই কাম কৰা এইখন বিদ্যালয়। এই বিদ্যালয়খন এতিয়া বৰ্তমান বানপানীৰ কবলত পৰিছে। চাওক কিমান পানী হৈছে, নদীৰ পানী বাগৰি আহিছে, আহি ব্ৰহ্মপুত্ৰৰ পানী আমাৰ স্কুলৰ চোতালতে হৈছে পানী, চাৰিওফালে পানী, স্কুলৰ ভিতৰতো সোমাই গৈছে পানী। স্কুলখন ইমান সুন্দৰ বিদ্যালয় এইখন বৰ্তমান পানীৰ কবলত পৰি আছে, বানপানীৰ কবলত। ইয়াৰে ওচৰৰ বহুত চৰ অঞ্চলৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক ইয়াত পঢ়িবলৈ আহে। এখন সকলোৰে কাৰণে সপোনৰ বিদ্যালয়, আৰু এই সপোনৰ বিদ্যালয়খনত সকলো ল'ৰা ছোৱালী আহে পঢ়ে। কিন্তু বৰ্তমান স্কুলখন সংকটত পৰিছে, কাৰণ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিৰ নদীৰ পানী বাগৰি আহিছে, আৰু এই পানী শুকোৱাৰ পিছতে কি হ'ব, গৰাখহনীয়া কবলত পৰিব। আৰু বেছি দিন নাই, গৰাখহনীয়া নদীৰ ওচৰ আহি পাইছে। আৰু স্কুলখনত, আমাৰ এই বিদ্যালয়খনত গৃহ বহুতকেইটা আছে, ভালেকেইটা গৃহ আছে। আৰু এই যিটো গৃহ দেখি আছে, এই গৃহটো এটা নতুন গৃহ, এইবাৰ বনাইছে। আমাৰ চৰকাৰৰ ফালৰ পৰা এই গৃহটো দিয়া হৈছে। এটা ধুনীয়া পুথিভঁৰাল, 2টা ৰুম, বহুত ফেচিলিটি আছে। কিন্তু কি হৈছে চাওক, এই গৃহটোৰ ওচৰতে বেছি দূৰ নাই, এই নদীৰ ওচৰ আহি পাইছে নদী, গৰাখহনীয়া। এই যে নাওখন দেখিছে, সেই নাওখনৰ ওচৰলৈকে নদী আহি পাইছে, নদীৰ পানী গৰাখহনীয়া মাৰি আছে, আৰু বেছি দূৰ নাই, অলপমান মাত্ৰ আছে। গতিকে স্কুলখন সংকটত পৰিণত হৈছে। সেইকাৰণে এই স্কুলখন বচাবলৈ হ'লে, আৰু ইমান ধুনীয়া স্কুলখন, সুন্দৰ বিদ্যালয়, এতিয়া আমি পঢ়ি আছোঁ ইয়াত। এই যিটো নতুন বিদ্যালয়, নতুন ঘৰ আহিছে, বহুত বিভিন্ন ধৰণৰ সুবিধা আছে ইয়াত। চলাৰ দিছে আমাক, ডেস্ক বেঞ্চ আছে, বিভিন্ন ধৰণৰ টিভি আছে, ডিজিটেল স্মাৰ্ট টিভি। সেইকাৰণে মই প্ৰশাসনক অনুৰোধ কৰিছোঁ, যাতে স্থানীয় প্ৰশাসন, গোৱালপাৰা প্ৰশাসন, MLA হওক, স্কুলখনৰ বচোৱাৰ ব্যৱস্থা কৰে।